সাময়িকভাৱে আজিৰে পৰা প্ৰতিবাদ স্থগিত ঘোষণা কৰিলে কেব চালকে। চৰকাৰৰ লিখিত প্ৰতিশ্ৰুতিৰ অপেক্ষাত কেব চালক, অন্যথা ৰাইজৰ পৰামৰ্শ অনুসৰি নিৰ্ধাৰণ হ'ব আন্দোলনৰ গতি প্ৰকৃতি। দুটা মূল দাবীক লৈ চৰকাৰৰ আশ্বাসত সন্তুষ্ট কেব চালক। আৰু মন্ত্ৰী অতুল বৰাৰে আলোচনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদকাৰীসকলে। যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হৈছিল অতুল বৰা আৰু অতুল বৰাই মন্তব্য প্ৰকাশ কৰে যে মেঘালয় চৰকাৰৰ সৈতে আলোচনা হৈছে। এই আলোচনাৰ আৰম্ভণিহে আৰু আলোচনা হ'ব বুলি আশ্বাস প্ৰদান কৰে অতুল বৰাই। শেহতীয়া পৰিস্থিতিক লৈ আলোচনা হৈছিল। প্ৰতিবাদস্থলীত জয় আই অসম, জয় জুবিন দা ধ্বনি দিছিল প্ৰতিবাদকাৰীয়ে। আৰু কাইলৈ বৈঠকৰ বাবে প্ৰতিবাদকাৰীক আমন্ত্ৰণ জনাই আৰক্ষী আয়ুক্ত ডক্টৰ পাৰ্থসাৰথী মহন্তই। অতুল বৰাক স্মাৰক পত্ৰ প্ৰদান, প্ৰতিবাদকাৰীৰ ৪৮ ঘণ্টাৰ ভিতৰত আবদ্ধ পৰ্যটকক নিৰাপদে ঘূৰাই পঠিওৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মেঘালয় চৰকাৰে। এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মেঘালয় চৰকাৰে। যোৰাবাটৰ প্ৰতিবাদস্থলীত এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ। গোটেই প্ৰতিবাদটোৰ মূল উদ্দেশ্য আছিলে যে আমি ভৱিষ্যতলৈকে যাতে মেঘালয়ত আমাৰ এজনো চালকে আৰু পিটন খাবলগীয়া নহয়, মানসিকভাৱে বা শাৰীৰিকভাৱে অপদস্থ হ'বলগীয়া নহয়, আমাৰ গাড়ীসমূহ যাতে মেঘালয়ত ক্ষতিসাধন হ'বলগীয়া নহয়, আমি তাত যাতে এটা সন্মানপূৰ্বক ব্যৱস্থাৰে যাতে আমি সেৱা আগবঢ়াব পাৰোঁ, এই কথা বতৰাখিনি আমি মূল দাবীটো ৰাখিছিলোঁ। আৰু আজি সন্মানীয় অতুল বৰা ডাঙৰীয়াই, মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে ৰাজহুৱাকে কৈছে আপোনালোকৰ সন্মুখত যে মেঘালয় চৰকাৰে এইটো লিখিত হিচাপে গভৰ্ণমেণ্টক প্ৰতিশ্ৰুতি দিছে। এইটো আমাৰ প্ৰথম সফলতা। দ্বিতীয় কথাটো আমাৰ আছিলে যে যিসকল আমাৰ পৰ্যটকক তাত অপমান কৰা হ'ল, অপদস্থ কৰা হ'ল, আমাৰ বাহনসমূহ ভাগিলে, সেই বাহনসমূহৰ দায়িত্ব কোনে ল'ব, এটা ক্ষতিপূৰণটো কোনে দিব? তেতিয়া তেওঁ এইটো আলোচনা কৰিম বুলি কৈছিলে। মই বোলো এইটো আলোচনা নকৰোঁতে আপোনালোকে কিয় জনালে, কি বিষয়ত আলোচনা কৰিলে? তেতিয়া ক'লে যে আমি লিষ্টখন দিয়ক, যদি মেঘালয় গভৰ্ণমেণ্টে নকৰে তেতিয়াহ'লে অসম চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব। এইটো আমাৰ জয় হয় নে নহয় নাজানো, চৰকাৰে এইটো আমাক আশ্বাস দিছে। তৃতীয় কথাটো, দুয়োখন ৰাজ্যৰ মাজত মিলামিলি কৰি যে আমাৰ ভৱিষ্যতলৈকে নহ'ব নিৰাপত্তা, অসম চৰকাৰে সেইটো এতিয়ালৈকে দিয়া নাই যে আমি মেঘালয়ত কেতিয়াৰ পৰা যাব পাৰিম, কেতিয়াৰ পৰা স্বাভাৱিক হ'ব। কাৰণ এই কথাটো আমি দাবী ৰাখিছিলোঁ যে এটা সুচল যাতায়াত ব্যৱস্থা কৰিবলৈ দুয়োখন ৰাজ্যই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব। আৰু আমি এইটো দাবী ৰাখিছিলোঁ যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। সেইটো কৰা নাই বাৰু এতিয়ালৈকে, কিন্তু বাকী আমি দুটা দাবীত সন্তুষ্ট হৈছোঁ। গতিকে ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে, যিহেতু আমি সকলো খাটি খোৱা চালক, আমি গাড়ী EMI দিব লাগে, বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে। গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহায়টো আমাৰ কাৰণে অসম্ভৱ। আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই, তেওঁলোকক বুজাবৰ কাৰণেহে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তেওঁলোকে আমাৰ গাড়ী ভাগিছে, আগতেও ভাগিছে, আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ, আমি গাড়ী ভাগা চিগা কৰা নাই। চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ। আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। এইবাৰ চাওঁ, সাময়িকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ, যিহেতু এই সংগ্ৰামখনত বিভিন্ন দল সংগঠনে আমাক